অসমবাসী ৰাষ্ট্ৰীয় দৰ্শক মণ্ডলী আপোনালোকৰ মাজত আমি আৰু এটা নাও খেলাৰ আপডেট লৈ আহিছোঁ। আপোনালোকে মনোযোগে শুনিব। জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত অসম ভিত্তিত নাও খেলা প্ৰতিযোগিতা আয়োজন কৰিছে। ইতিমধ্যে কিন্তু জাউকাটা বজাৰত এখন খেল হৈ গৈছে। এই খেলখন কিন্তু জাউকাটা বজাৰৰ অকণমান পশ্চিম ফালে হ'ব। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী নাও খেল আমাৰ জাউকাটা যেটো বজাৰ আছে বজাৰৰ অলপ পশ্চিম ফালে খেলখন হ'ব। জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত তাৰিখ 20 আৰু 21 ছেপ্টেম্বৰ এই খেলৰ সভাপতি আমাৰ দাদা বাহাৰ আলী আৰু সম্পাদক কাশেম আলী লগতে জিয়াৰুল হক, তেখেত আমাৰ পৰম বন্ধু। ইতিমধ্যে এই খেলৰ প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ আমি আজি আমাৰ নিউজত আমি মাতি আনিছোঁ। MS মৌচুমী ব্লকৰ যেটো গায়ক তেখেতক আমি মাতি আনিছোঁ। এই খেলৰ প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ আমি এখেতৰ মুখেদি আমি আপোনালোকক শুনাম। শ্ৰোতা দৰ্শক মণ্ডলী, এই ভিডিঅ' আপোনালোকে অতি সোনকালে শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক, কিয়নো ইতিমধ্যে সময় বেছি নাই। যিমানেই পাৰে শ্বেয়াৰ কৰি দিয়ক। ৰাতাৰাতি দিনৰ ভিতৰতে আপোনালোকে ভাইৰেল কৰি দিয়ক। শ্ৰোতাৰ অসমবাসী ৰাইজ, শ্ৰোতাৰ আমাৰ নাৱৰীয়া বন্ধুসকল, শ্ৰোতাৰ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ নাৱৰীয়াসকল, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক। শ্ৰোতা দৰ্শক মণ্ডলী, শ্ৰোতা ৰাইজ, এই খেলৰ যেটো প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ MS মৌচুমী ব্লকৰ যেটো গায়ক আমি আজি আমাৰ চেনেলত মাতি আনিছোঁ, আমি এই পুৰস্কাৰটো আমি নিজে মুখে তেখেতৰ পৰা শুনিম। প্রথম পুরস্কার ৭১,১১১ টাকা আর দ্বিতীয় পুরস্কার ৬১,১১১ টাকা। ধন্যবাদ। শ্ৰোতাৰ দৰ্শক মণ্ডলী, শ্ৰোতা ৰাইজ, যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিয়ক, কাৰণ হাতত সময় বেছি নাই। শ্ৰোতাৰ দৰ্শক মণ্ডলী, জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে। ইতিমধ্যে জাউকাটা বজাৰত খেল হৈ গৈছে, কিন্তু জাউকাটা বজাৰৰ অলপ পশ্চিম ফালে এই খেলখন হ'ব। প্ৰথম পুৰস্কাৰ ইতিমধ্যে আমাৰ মৌচুমীয়ে কৈ গৈছে ৭১,১১১ টাকা আৰু ৬১,১১১ টাকা। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আপোনালোকে এই খেলত অংশগ্ৰহণ কৰিব আৰু নাৱৰ মালিকসকলক অনুৰোধ কৰি কৈছোঁ, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক অতি সোনকালে। আপোনালোকে আহক, কিয়নো ইতিমধ্যে চাম্পুপাৰা বজাৰত খেল আছে। এই চাম্পুপাৰা বজাৰৰ খেলখনৰ আগতেই এই জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত এই খেলখন অনুষ্ঠিত কৰিছে। আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। জয় আই অসম।